নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে মই HSLC 2024ত যিসকল ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ ৰিজাল্ট বেয়া কৰিছিলে, তেওঁলোকে আকৌ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিছিলে আৰু তেওঁলোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ডেট ঘোষণা কৰা হৈছে, অৰ্থাৎ ৰুটিন ঘোষণা কৰা হৈছে 28 মে, অৰ্থাৎ প্ৰথম দিনাখনেই আছে এমাইল বুলি ক'লে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ বুজায়। তো আছামিজ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলৰ এমাইলছ হয় আছামিজ, আৰু ইংলিছ মিডিয়ামৰ যিসকলে অলটি লৈছে, ইংলিছ অলটি হিচাপে লৈছে, তেওঁলোকে এক্সাম দিব পাৰিব। পিছবেলা আপোনাৰ কম্পিউটাৰ ছায়েন্স, কমাৰ্চ আছে। তাৰপিছত 29 মে তাৰিখে আপোনালোকৰ জেনেৰেল মেথমেটিক্স আছে। 29 মে তাৰিখে পিছবেলা কিছুমান NSQF-ৰ ছাবজেক্ট আছে, যেনেকৈ আমি যাক ভকেশ্যনেল ছাবজেক্ট বুলি কওঁ। ইয়াত লিখা আছে প্ৰাইভেট ছিকিউৰিটি, টুৰিজিম, হস্পিটেলিটি, এগ্ৰিকালচাৰ, ডেইৰী ৱৰ্কাৰ, এনিমেল হেল্থ ৱৰ্কাৰ, অট'ম'টিভ, এনেধৰণৰ IT বা ITS এনেকুৱা ধৰণৰ ছাবজেক্টবোৰ আছে। তাৰপাছত 30 মে'ত আপোনালোকৰ জেনেৰেল ছায়েন্স হ'ব আৰু পিছবেলা ডান্স, মিউজিক, ৱৰ্ড ক্ৰাফ্ট এনেকুৱা ধৰণৰ এক্সামবোৰ হ'ব। তাৰপিছত মে 1 আৰু 31ত আপোনালোকৰ ইংলিছ ছাবজেক্টটো হ'ব, অৰ্থাৎ আপোনালোকৰ ক'ৰ ছাবজেক্টটো হ'ব। আৰু 31 মে'ত আপোনালোকৰ ইলেক্টিভ ছাবজেক্ট হিন্দী, সংস্কৃত, জিঅ'গ্ৰাফী আছে। এই ধৰণৰ ছাবজেক্টবোৰ আছে, আপোনালোকে দিব পাৰিব এনচাৰটো। আৰু আপোনালোকে ইয়াত এটা কথা মনত থ'ব, ইয়াত লিখা আছে ডেছক্ৰিপটিভ পেপাৰ অনলি। ডেছক্ৰিপটিভ পেপাৰ মানে আপোনালোকৰ যিটো MCQ টাইপৰ পেপাৰ আছিলে সেইটো নহ'ব, ইয়াত অকল ডেছক্ৰিপটিভ পাৰ্টছ অনলি বুলি কৈছে। ডেছক্ৰিপটিভ টাইপৰ পেপাৰবোৰৰ প্ৰশ্ন উত্তৰহে আপুনি দিব পাৰিব, ডেছক্ৰিপটিভ পাৰ্ট অনলি বুলি লিখা আছে। গতিকে এইটো কথা আপোনালোকে মন কৰিব। তাৰপিছত জুন 1 তাৰিখে আপোনালোকৰ আছে ছ'চিয়েল ছায়েন্স, পিছবেলা নাই। তাৰপিছত জুনৰ 3 তাৰিখে আপোনালোকৰ এডভান্স মেথছ আৰু ইলেক্টিভ ছাবজেক্ট জিঅ'গ্ৰাফী, আৰবিক, পাৰ্চিয়ান, আছামিজ আছে। আছামিজ ইলেক্টিভ দেই। আপোনালোকৰ এমাইল ছাবজেক্ট বুলি ক'লে প্ৰথমতে অসমীয়া বুজায়, তো ইয়াত আপোনাৰ দেখি পাইছে এমাইল লিখা আছে। চ' এমাইল বুলি ক'লে আপোনালোকৰ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ বুজায়, গতিকে এমাইল আছামিজ মিডিয়াম ছাত্ৰ-ছাত্ৰীসকলৰ অসমীয়া হ'ব, অৰ্থাৎ 28 মে তাৰিখে প্ৰথমতে অসমীয়া আছে। এই কথাটো আপোনালোকে স্পষ্ট হৈ ল'ব। গতিকে এই সৰু ইনফৰ্মেশ্যন দিবৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। ভিডিঅ' যদি ভাল পাইছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।